হাতি খুনে তোমাকে মোর কথা প্রতি মেঘালী নিশা জনে তোমাকে মোর ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত সমগ্ৰ অসমবাসীৰ হিতত তেখেতৰ প্ৰতিশ্ৰুতি তেখেতৰ গান তেখেতৰ যিবিলাক কৰ্ম সদায় থাকিব সেইকাৰণে আমি গুচি গৈছে গতিকে আমি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম আমাৰ হাতত তেনেকুৱা একো নাই একমাত্ৰ এইটো ঈশ্বৰৰ ওপৰত আমি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন দাৰ আত্মা যাতে সদায় সুখ শান্তিৰে থাকক ভালে কুশলে থাকক তাকে আমি আজি আমাৰ এই ১ নং মহমাৰীবাসী ৰাইজৰ হৈ আমি তেখেতক সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ পিছতে হয়তো তেখেতৰ গীত মাত গোৱা বয়ত বহুত ব্যক্তি আছে কিন্তু আমি সকলোকে গীত গাবলৈ হয়তো সুবিধা দি আমি ইমানখিনি সময় নহ'বও পাৰে গতিকে যি কি নহওক আমি এই অনুষ্ঠানটো আজি অনুষ্ঠিতকৈ আমি খুব কম সময়ৰ ভিতৰতে আমি আজি অনুষ্ঠিত কৰিলোঁ আমাৰ এইখিনিতে আমাৰ গোবিন্দ স্বৰ্গীয়াৰীৰ নামটো আমি ক'বই লাগিব তেখেতেও বহুত ৰাতিপুৱাৰ পৰাই বহুত চেষ্টা কৰিছে বহুত কষ্ট কৰিছে প্ৰগ্ৰামটোৰ কাৰণে ২-৩ বাৰ ফোনো কৰিছে আৰু আমাৰ অশোক ঠাকুৰ ডাঙৰীয়াও যথেষ্ট এই প্ৰগ্ৰামটোৰ কাৰণে কষ্ট কৰিছে আৰু ইয়াৰ লগতে ২-এজন আৰু আছে আমাৰ অনুৰাগী তথা আমাৰ ভাইটিসকল আছে তেখেতসকলেও যথেষ্ট কষ্ট কৰি আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত তেখেতসকলৰ অৰিহণা আমি নুই কৰিব নোৱাৰোঁ গতিকে যি কি নহওক আজি আমি সকলোৰে সহযোগত আজি আমি অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিলোঁ আৰু ইয়াৰ পিছতেই আৰু লগতে আমি এটি গুণগুণনি আমাৰ জুবিন দাৰ ২-এটা কলি মোক খুব মনত পৰে আৰু জুবিন দাৰ মৃত্যুৰ আগতো মই কৈছিলোঁ যে যেতিয়াই জুবিন দাৰ আমাৰ মাজৰ পৰা বিদায় ল'ব তাৰপিছত কিন্তু এই গীতটো কিন্তু সকলোৱে শুনিব সকলোৱে মনত পেলাব বুলি মই এনে মনে মই আগৰ পৰা কৈ আহিছিলোঁ আৰু আজিও এতিয়া জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা বিদায় ল'লে আমাৰ সেই গীতটো এতিয়াও মনত পৰে গতিকে মই থুলমূলকৈ ২-এটা কলি আপোনালোকৰ আগত গুণগুণাই আৰু ইয়াৰ পিছত কাৰ্যসূচী আমি সমাপ্ত কৰিম গতিকে ২-এটা কলি মই গাব বিচাৰিছোঁ একেডাল বাঁহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি
आज हमने के यहाँ छेचा महामारी में जुबिन दा के श्रद्धांजलि जाना होले और गोटे महामारी के राइजे है यहाँ उपस्थित तहनी देखे के पाला सबे मोम लेके के अगरबाती लेके वहाँ लगाते और गोटेखिनी आयोजन करक में गोविंद स्वर्गारी जाके हमने ककई बोल के जानिला वो गोटेखिनी आयोजन करले ओके भी बहुत बहुत धन्यवाद। और हमनी के जुबिन दाई की देखी गेले बा की लेके गेले ओगिला तो हम बोले के नहीं पारे माने हम बहुत कमे जानिला बोले पारबो ओकर बारे में ओकर बारे से बोला माने की बोलेगा हमर शब्द ही नहीं पाती माने हम की बोलेगा की नहीं सेटा इतना बोले के लिए चाहेगा खाली जे आज हमनी निजर एक आत्मीय के हेराई दिली रकम लागत है कारो चोख में माने नजर मिलाई के देखे के लिए नहीं पारा थे एरकम एक अवस्था हो जाए हमनी के माने कारो नजर में देखले से माने चोख में पानी एक भर जाते माने काहे कि एखनी बात्ताई बोली रकम लागत है और बेलेग कोनो एक बात करते रहले भी माझे में माने जुबिन दा के बात आए जाते माने हमनी के माझे में जुबिन दा और जुबिन दा या माने तो बहुत खिनी वस्तु दे के गेले और इतना बोले खुजेगा जे हमनी के आदिवासी बा जोनटा शाह जनजाति सके आस्ते माने बहुत खिनी वस्तु दे की गेले कितना सुंदर सुंदर हमनी के रास्ते गाना दे की गेले आदिवासी रे भाई मन तार पीछे चल चंपा चल एरकम एरकम सुपर हिट गाना दे की गेले और माने हमनी बहुत डांगर सम्पद एक हेराई दिली अकम बाकी मन एखन हमर भरल भी है माने दुख से भरल है शब्द गिला हिंदे हुंदे हो जाते तो इतनाटाई बोलत ही यार बेसी बोले के लिए नहीं पारती हम।